Hello everyone, আমাৰ চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আজি আহিছো গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ। বটদ্ৰপা থান বা বৰদোৱা থান চমুকৈ বৰদোৱা অসমৰ এখন পবিত্ৰ তীৰ্থৰ স্থান। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ পশ্চিমলৈ আহিলে শ্ৰী শ্ৰী বটদ্ৰপা থান পোৱা যায়। মূল কীৰ্তন ঘৰলৈ যাবৰ বাবে এইখন দক্ষিণ প্ৰৱেশ দুৱাৰ। কীৰ্তন ঘৰলৈ যোৱাৰ এইখন উত্তৰ প্ৰৱেশ দুৱাৰ। এয়া যাত্ৰীৰ বাবে ছভেনিৰ কিনাৰ দোকান আৰু চাহ ভাত খোৱাৰ হোটেল। মই ধূপ চাকি কিনি লৈছো। মহাপুৰুষ শংকৰদেৱৰ নিজ নাতি পুৰুষোত্তম ঠাকুৰে ৰচনা কৰা গুৰুজনাৰ জন্মস্থান বৰ্ণনাৰ গীত। ভাগৱতৰ 10ম স্কন্ধত বৰদোৱাৰ উল্লেখ। এয়া ইতিহাস প্ৰসিদ্ধ হাতীপুখুৰী। হাতীপুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ আৰু কাছ আছে। পুখুৰীটোৰ পাৰতে ভকতসকলৰ থকা ঘৰ। এই ঘৰবোৰক হাতীবহা বুলি কোৱা হয়। এয়া গুৰুজনাৰ পদচিহ্ন থকা দক্ষিণ পদশিলা। ইয়াত প্ৰতিদিনে শৰাই বন্তি জ্বলোৱা হয়। নৈবেদ্য ঘৰত চাকি, শলিতা, প্ৰসাদ জমা দিব লাগে। এয়া উত্তৰ পদশিলা। ইয়াতো নিতৌ ভকতসকলে নাম লয়। যাত্ৰীসকলে নামৰ পাছত ইয়াত থকা গুৰুজনাৰ পদচিহ্ন দৰ্শন কৰিব পাৰে। এয়া থানৰ মূল প্ৰৱেশ দুৱাৰ। এই প্ৰৱেশ দুৱাৰৰ কাৰুকাৰ্য আকৰ্ষণীয়। মূল প্ৰৱেশ দুৱাৰেদি কীৰ্তন ঘৰলৈ প্ৰৱেশ কৰোঁতে নাটঘৰ হৈ যাব লাগে। নামঘৰৰ বেৰৰ অংশত ভাগৱতৰ কিছু ছবি অংকন কৰা আছে। এই নাটঘৰত বৈষ্ণৱ ধৰ্মীয় ঐতিহ্য বহন কৰি ভাওনা বা নাটকসমূহ পৰিৱেশন কৰা হয়। কীৰ্তন ঘৰত নিতৌ পুৱাৰ পৰা গধূলিলৈ মুঠতে 14টা প্ৰসংগ হয়। জাতীয় সাজপাৰ পৰিধান কৰিহে কীৰ্তন ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হয়। পুৰুষসকলে চুৰীয়া গামোচা আৰু মহিলাসকলে চাদৰ মেখেলা পৰিধান কৰিব লাগে। এইবাৰ মণিকূটত থকা সিংহাসনখন দৰ্শন কৰোঁ। এই মণিকূটত গৃহবান্ধি গুৰুজনা আছিল। ইয়াতে এগছি অক্ষয় বন্তিও আছে। কীৰ্তন ঘৰৰ কাষতে আছে শংকৰ শিলিখা। কথিত আছে যে শিলিখা গছৰ গুটিৰ ৰস উলিয়াই গুৰুজনাই সাঁচি গছৰ বাকলিত পুথি লিখিছিল। এই গছজোপাৰ তলত বহিয়ে গুৰুজনাই ভক্তসকলৰ সৈতে ধৰ্ম বিষয়ত আলোচনা কৰিছিল। গুৰুজনাৰ দ্বাৰা ব্যৱহৃত নাট। এয়া যাত্ৰী নিবাস আৰু কমিটিৰ কাৰ্যালয়।
আকাশীগংগা যোৱাৰ পথত এয়া নৈমিষা অৰণ্য। শুক মুনিয়ে নৈমিষা অৰণ্যত ভাগৱত পাঠ কৰাৰ আৰ্হিত এই ক্ষেত্ৰত তৈয়াৰ কৰা হৈছে। এই মঞ্চত দৌল উৎসৱৰ বিভিন্ন কাৰ্যসূচী আৰু থানৰ সভাসমূহ অনুষ্ঠিত কৰা হয়। গুৰুজনৰ আইতাক খেৰসুঁতী নামেৰে এই মঞ্চ নামাকৰণ কৰা হৈছে। থানৰ আটাইতকৈ মোহনীয় প্ৰাকৃতিক জলৰাশি আকাশীগংগা। পানীৰ অভাৱ দূৰ কৰিবলৈ গুৰুজনাই এই আকাশীগংগাক ধৰালৈ নমাই আনিছিল। আজি এই পবিত্ৰ তীৰ্থভূমিলৈ আহি খুব ভাল লাগিল। চৌদিশে যেন গুৰুজনা বিৰাজমান। আপোনালোকে সময় উলিয়াই গুৰুজনাৰ এই পবিত্ৰ জন্মভূমি দৰ্শন কৰিবচোন। বৰ্তমান নতুনকৈ নিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন দৰ্শনৰ বাবে বন্ধ ৰাখিছে। শুনামতে ফেব্ৰুৱাৰী মাহত ইয়াক মুকলি কৰি দিয়া হ'ব। পাছৰ ভিডিঅ'ত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।